হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ সকলোৰে? আজি ছানডে, তাকে এতিয়া আৰু 4:30 বাজিলে। তাকে ভাবিছোঁ অকণমান ওলাই যাওঁ মানে বহুত দিনৰ পৰা পানী পুৰি খাব মন গৈ আছিল আৰু তেনেকৈ ওলাই যোৱাও নহয় না, তেখেতে সময় নাপায় আমাক উলিয়াই লৈ যাবৰ কাৰণে। সেইকাৰণে ভাবিছোঁ সন্ধিয়া হ'লেও মানে ওলাই যাম আৰু খাম। সেয়াই ওলাই মেলি আহি ৰাস্তাতে পালোঁ এখন পানীপুৰি দোকান। তাকে খালোঁ, ইমান এটা ভাল নালাগিল। তেখেতেতো নাখালেই, সেইকাৰণে ভিডিঅ' কৰা নাই। আৰু এয়া খাই বৈ যাব লওঁতেই চব্জি ল'বলৈ আছিল, ল'লোঁ। তাকে লৈ মেলি তেখেতৰো বোলে কিবা দুটামান বস্তু ল'ব আছিল। তেখেত গ'ল আনিবলৈ, মই বাহিৰতে ৰখি চাই আছোঁ। চাওকচোন কি লাহে লাহে খোজকাঢ়ি কি চাই আহিছে। আৰু এই ওচৰতে আছিল আইচক্ৰীম দোকানখন। ভাবিলোঁ ঘৰলৈ লৈ লওঁ, ঘৰতে খাবগৈ, কিন্তু মানে মনে নামানেই, তাক খাবলৈ লাগে। বাপেকৰ লগতে ধেমালি কৰি কৰি কৈ আছে খাম বুলি। আৰু এয়া চাওকচোন, তাৰ আইচক্ৰীম বাপেকে খুৱাই আছে। তাৰ মুখৰ এক্সপ্ৰেশ্যন চাব হা, ঠাণ্ডা যে খাব নোৱাৰে, মানে ইমান ঠাণ্ডা। পেকিং কৰি লৈ লওঁ বুলি ক'লেও নুশুনে, খাব লাগে। এয়া লগতে পুতেকৰ লগতে বাপেকৰো মুখখন চাওক কেনেকৈ বনাই আছে। তাকে ভাবিলোঁ মই আইচক্ৰীম নাখাওঁ, বানানা ছেককে খালোঁ। খাই বৈ ঘৰলৈ বুলি উভতিলোঁ। সকলোকে বাই বাই। আকৌ এটি নতুন মিনি ব্লগৰ সৈতে আপোনালোক সকলোকে লগ পাম।